ৰাইজৰ দলৰ কৰ্মী সভা টিং বিধানসভা সমষ্টি সমিতিৰ উদ্যোগত টিং ৰত্ন ভৱনত অনুষ্ঠিত হয় ৰাইজৰ দলৰ কৰ্মী সভা। সভাত দলৰ কেন্দ্ৰীয় সভাপতি তথা শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈ উপস্থিত থাকে। 25খন গাঁও পঞ্চায়তেৰে গঠিত এই টিং সমষ্টিৰ প্ৰত্যেকখন পঞ্চায়তৰ পৰা ৰাইজৰ দলৰ কৰ্মীসকল এই কৰ্মী সভাত উপস্থিত আছিল। প্ৰায় 3000 কৰ্মী উপস্থিত থকা এই কৰ্মী সভাত অখিল গগৈ মই আপোনালোকক এটা কথা খাটাংকে ক'ব খুজিছো যে ৰাইজৰ দলে আমি অসমত আসন একেবাৰে কমকে বিচাৰিছো, মই সংখ্যাটো আজিৰ দিনটোত কৈ দিব খোজা নাই এই কাৰণে যে আমাৰ আলোচনা চলি আছে, কিন্তু নহ'লেতো মই আপোনালোকক সংখ্যাটোৱে কৈ দিলো কিমান কমকে বিচাৰিছো। আৰু তাৰ পাছত আমি যিকেইটা সমষ্টি বিচাৰিছো সেইকেইটা সমষ্টি যদি আমাক নিদিয়ে তেতিয়াহ'লে আমাৰ কোনো উপায় নাথাকিব। সেইকাৰণে মই স্পষ্টকৈ আপোনালোকক কৈছো যে ঢিঙত আমি যোৱাবাৰ 48,000 ভোট পাইছিলো, ছেকেণ্ড পজিশ্যন। যোৱাবাৰ কংগ্ৰেছ আৰু AIDF লগ লাগি খেলাৰ সময় আমি ছেকেণ্ড পজিশ্যনত আছিলো আৰু আমাৰ মেহবুব মুক্তাৰে তেতিয়া চাঞ্চল্যৰ সৃষ্টি কৰি আছিলে। এইবাৰ আমি যোৱা 5টা বছৰ ধৰি ইয়াত লাগি আছো, আমি প্ৰত্যেকটো বুথ কমিটি তৈয়াৰ কৰি লৈছো আৰু আমি কংগ্ৰেছ দলক বাৰম্বাৰ জনাই আছো যে ঢিং সমষ্টিটোত আমি নিৰ্বাচন খেলিমেই। মেহবুব মুক্তাৰে আমাৰ ঢিং সমষ্টিটোত নিৰ্বাচন খেলিব, এই কথাটো সকলোৱে জানে। গতিকে মই আহ্বান জনাম যে কংগ্ৰেছ দলে ঢিং সমষ্টিটো স্বপ্ৰণোদিতভাৱে আমাৰ দলক এৰি দিব, আৰু এৰি যদি নিদিয়ে তেতিয়াহ'লে আমি কম্প্ৰমাইজ কৰিব নোৱাৰো। মৈৰাবাৰীৰ পৰা নচিদুৰ ৰহমানৰ ৰিপৰ্ট, প্ৰাত টাইম ডিজিটেল। অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ। আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ। স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ। আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল, হৰি মন্দিৰ পথ, গুৱাহাটী, আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট, বিজয়নগৰ, কামৰূপ, অসম। মোবাইল নম্বৰ হৈছে 9435114666 70024728813। আমাৰ ইমেইল ID হৈছে kobos2025@gmail.com।